Good morning everyone. কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে কুশলে আছে। আমিও ঠিকেই আছোঁ আৰু মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 5:30। চাহ বনাব লাগে কাৰণ ডিউটি আছে। চ' ৱেলকাম বেক টু মাই চেনেল মিষ্টাৰ এণ্ড মিছেছ ডেকা। আৰু আশা কৰিলোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। চ' চাই থাকক। এয়া মই চাহটো বহাই দিলোঁ আৰু এতিয়া দিম ইয়াত চুগাৰ ফ্ৰী টেবলেট। আমি চেনি নাখাওঁ চাহত, আৰু আমি চাগে পৃথিৱীৰ প্ৰথম মানুহ ওলাম যোনে আদা দিয়া চাহ খাই বেয়া পায়। ময়ো বেয়া পাওঁ আৰু এওঁ বেয়া পায়, সিমান এটা ভাল নাপায়। চ' মই চাহত দিওঁ সদায় ইলাইচি। আদা মই নিদিওঁ, কেতিয়াবা দিওঁ আৰু বহুত বেছি মাথাৰ বিষ হ'লে, কিন্তু এনেই মই দিওঁ এয়া ইলাইচি খুন্দি। ইলাইচিটো দিলেও খাই ভাল লাগে চাহখিনি। আৰু কিছুমান আজিকালি চাহপাত কিনিবলৈও পায় য'ত ইলাইচি থাকে, কিন্তু মোৰ সেই চাহপাতটো শেষ হ'ল, নহ'লে মই সেইটোৱেই দিলোঁ হয়। এতিয়া এইটোত নাই কাৰণে মিক্স মই এনেদৰে খুন্দি পেলাই দি দিছোঁ। আৰু এতিয়া মোৰ জল্দি চাহ হৈ যাব, তাৰপিছত লগ পাই আছোঁ। এয়া মোৰ চাহ হৈ গ'ল আৰু এতিয়া মই ব্ৰেড কেইখন গৰম কৰি লওঁ পটাপট, অভেনতে দি দিম পটাপট। দুই মিনিটৰ কাৰণে দি দিলে হৈ যাব। ঘূৰি আছে দেই, ঘূৰি থাক বেটাহঁত, ঘূৰি থাক। মোৰ ব্ৰেডখিনি ৰেডি হৈ গ'ল, ধুনীয়া একদম ক্ৰাঞ্চি হৈ গৈছে ব্ৰেডটোৱে। চাওক ধুনীয়াকৈ হৈ যায়। চ' এতিয়া ইয়াতে লগাব লাগিব বাটাৰ, আৰু আমাৰ মিষ্টাৰ ডেকাই বেলেগ বাটাৰ নাখায়, অনলি পিনাটছ বাটাৰহে খায় তেওঁ। চ' পিনাটছ বাটাৰে লগাই দিম। ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। গৰম গৰম চাহ আৰু ব্ৰেড। ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এতিয়া চাগে তেওঁ গা ধুই আছে, গা ধুই আহি খাব। ঠিক আছে। বস্তু এটা দেখাওঁ আপোনালোকক। সিদিনা যে দেখাইছিলোঁ মই মানি প্লেণ্টডাল কাটি আনি পেলাই বটলত দি দিছিলোঁ এনেদৰে। এইডাল এইটো চাওক, নতুন কৰ ওলাইছে দেই, দেখি খুব ভাল লাগিছে। নতুন কৰ এটা ওলাইছে, মানে ই বাচিব যেন পাইছোঁ ভালকৈ। এইকেইটা পাত শুকাই গ'ল, তথাপি ঠিক আছে বাৰু, কোনো কথা নাই। নতুন কৰ যিহেতু ওলাইছে। এইয়া
গুড ইভিনিং ফ্ৰেণ্ডছ, কি খবৰ, কি কৰি আছে আপোনালোকে? আৰু আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, আমিও আছোঁ। আৰু একচুৱেলি মই ব্লগটো ৰাতিপুৱাই ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু কিবা ব্যস্ততাৰ কাৰণে কণ্টিনিউ কৰা নহ'ল। ভাবিলোঁ সেইকাৰণে এতিয়া কণ্টিনিউ কৰোঁ আৰু সেয়ে কেমেৰাটো হাতত ল'লোঁ। আৰু এতিয়া বাজিছে 9টা আৰু মই ভাত বনোৱাই নাই, এতিয়া বনামহে। চ' ভাবিলোঁ আপোনালোককো দেখাওঁ কি বনাওঁ কি নবনাওঁ। আৰু আজি ভাবিছোঁ মই মাছৰ এটা ৰেচিপি বনাম, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ৰেচিপিটো যদি ভাল লাগে তেনেহ'লে আপোনালোকেও বনাই খাব আৰু মোক জনাব কমেণ্ট কৰি। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই থাকিব বুলি আশা ৰাখিলোঁ। চ' ব'লক। মাছৰ ৰেচিপিটো বনাবলৈ মই এইখিনি যোগাৰ কৰি ল'লোঁ। বিলাহী, পিঁয়াজ, আদা, নহৰু এনেদৰে কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ, যিহেতু গোটেইখিনি পেষ্ট বনাব লাগিব। এইফালে মই বাকী মছলাখিনি উলিয়াই ল'ম। প্ৰথমতে দিছোঁ জিৰা পাউডাৰ, তাৰপিছত লৈছোঁ ধনিয়া পাউডাৰ 1 চামুচ, তাৰপিছত লৈছোঁ ৰেড চিলি পাউডাৰ 1 চামুচ আৰু হালধি পাউডাৰ 1 চামুচ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই পেষ্টখিনি বনাই ল'ম। প্ৰথমতে দিছোঁ আদা, নহৰু আৰু পিঁয়াজখিনিও দি দিম মই ইয়াতে, আৰু এইখিনি ভালদৰে পেষ্ট বনাই ল'ম। চাওক ধুনীয়াকৈ পেষ্টখিনি হৈ গৈছে। এতিয়া এইখিনি মই বাতি এটাত উলিয়াই ল'ম। একেদৰে মই বিলাহীৰ পেষ্টখিনিও বনাই ল'লোঁ। ৰেচিপিটো বনাবলৈ আৰু আমাক লাগিব দৈ। আমি এনেদৰে আনি থওঁ, ৰেডিমেড যিটো পায় দোকানত, আৰু এইটো ভালো হয়, ইমান বেছি টেঙাও নহয়। চ' ইয়াৰে মই ডাঙৰ 1 চামুচেদি 1 চামুচ লৈ ল'ম। এতিয়া এইখিনি ভালদৰে ফেটি ল'ম। ৰেচিপিটো বনাবলৈ যোগাৰখিনি কৰি ল'লোঁ মই। ইয়াত আছে বিলাহীৰ পেষ্ট, আদা, নহৰু, পিঁয়াজৰ পেষ্ট, বাকী মছলাখিনি আৰু দৈ।
কেৰাহী গৰম হৈ গৈছে মোৰ আৰু মই দিছোঁ সৰিয়হৰ তেল আৰু আজি কি বনাম আপোনালোকক এতিয়ালৈকে জনোৱাই নাই। আজি মই বনাম মাছৰ কালিয়া। চ' চাই থাকক ভিডিঅ'টো আগলৈকে ৰেচিপিটো কেনেদৰে বনাওঁ। প্ৰথমতে মই দিছোঁ শুকান মছলাখিনি, ইয়াত ইলাচি আৰু লং মই অলপ থেতেলি ল'লোঁ আৰু এতিয়া এইখিনি দি দিছোঁ ইয়াতে। শুকান মছলাখিনি ফ্ৰাই হৈ যোৱাৰ পিছত মই দিছোঁ পিঁয়াজ আদা নহৰুৰ পেষ্টখিনি আৰু এইখিনি এতিয়া ভালদৰে লৰাই থাকিব লাগিব অলপ সময়। পিঁয়াজখিনি অলম'ষ্ট ফ্ৰাই হৈ গৈছে। এতিয়া মই বিলাহীৰ পেষ্টখিনি দি দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি দিম আৰু লগতে মই দি দিম অলপ নিমখ, সোৱাদ অনুসৰি নিমখখিনি এড কৰি দিব। এতিয়া মিক্স কৰি ৰখা মছলাখিনি মই এড কৰি দিম ইয়াৰ লগত আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি দিব লাগিব। মছলাখিনি মোৰ ভালদৰে ফ্ৰাই হৈ গৈছে আৰু এতিয়া মই ইয়াত এড কৰি দিম দৈখিনি আৰু দৈখিনি এড কৰাৰ পিছত এইখিনি ভালদৰে মিক্স কৰি অলপ সময় ৰাখিব লাগিব আৰু তাৰপিছত আমি এড কৰিম গৰম পানী। মছলাখিনি ভালদৰে ফ্ৰাই হৈ গৈছে আৰু এতিয়া মই এড কৰিম পানী। পানীটো আপোনালোকৰ হিচাপত এড কৰিব, যিমানখিনি গ্ৰেভি ৰাখিব বিচাৰে বা যিমানটো জোল ৰাখিব বিচাৰে সেই হিচাপত এড কৰিব আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি দি অকণমান সময় ঢাকি ৰাখিম। কেঁচা জলকীয়া দুটা এড কৰি দিছোঁ মই। আপোনালোকে যিমানটো জ্বলা খায় সেই হিচাপত এড কৰি দিব, যিহেতু জলকীয়া পাউডাৰো দিছোঁ গতিকে মই দুটা কেঁচা জলকীয়া এড কৰি দিলোঁ। এইফালে মই মাছখিনি ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই কৰিব সকলোৱে জানেই, সেইবাবে দেখুওৱা নাই ভালদৰে। এয়া চাওক, এইখিনি ধুনীয়াকৈ হৈ গৈছে, তেলটো চাইডে চাইডে ওলাই গৈছে, দেখা পাইছে আপোনালোকে আৰু কালাৰটো কি ধুনীয়া হৈছে। এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা মাছখিনি এড কৰি দিম। এয়া চাওক, মোৰ মাছৰ কালিয়া ৰেডি হৈ গ'ল আৰু কালাৰটো খুব ধুনীয়া হৈছে। মই বেছি জোল ৰখা নাই, অকণমান ঠিক গ্ৰেভি কৰিছোঁ। এয়া চাওক, মোৰ টেষ্টি মাছৰ কালিয়া ৰেডি হৈ গ'ল আৰু আপোনালোকেও বনাই খাব এবাৰ আৰু মোক জনাব কেনেকুৱা লাগিলে।
কেনেকুৱা হৈছে বঢ়িয়া হয় টেষ্টি টেষ্টি নে খাব পৰা হৈছে মানে আৰু নিশ্চয় ইমান ধুনীয়া হৈছে সো আমি এতিয়া ভাতটো খাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকেও ভাতটো খাই লওক কি বনাইছা ৰেচিপিটোৰ নাম কোৱাচোন আজি বনাইছোঁ মাছৰ কালিয়া মাছৰ কালিয়া ফাৰ্ষ্ট টাইম খাইছোঁ দেই মই বঢ়িয়া হৈছে কিয় আগতে বনাইছিলোঁ তো অৱশ্যে তোমালোকে নাম নুশুনা খাই থৈ দিয়ে আৰু পেটত টুচি থৈ দিয়ে সো ঠিক আছে বাৰু আমি খাই লওঁ এতিয়া আপোনালোকেও খাওক সো আমাৰ ভাত পানী খোৱা হৈ গ'ল জাষ্ট খাই আজৰি হ'লোঁ আৰু মিষ্টাৰ ডেকাই এতিয়া চাই আছে নিউজ নাচালে নহয় তেওঁ নিউজ চাই আছে আৰু এতিয়া ভাত পানী খাই অকণমান ইয়াতে বহিছোঁ আৰু দুইটাই ইমান গৰম ইয়াত বহুত গৰম পৰিছে আৰু খাই খুব ভাল লাগিল মাছৰ আঞ্জা কেনেকুৱা আছে ধুনীয়া হৈছে ভাল হৈছে খাব পাৰিবনে চবে বনাই টেষ্টি লাগিল নেকি কোৱা চবকে বনাই খাবলৈ টেষ্টি হৈছে আপোনালোকে বনাব আৰু আমাক কমেণ্ট কৰি ক'ব বনাই খাব আপোনালোকে আৰু এয়াই আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ মোৰ যে আঙুলিটোৱে উঠি আছে আৰু কি হ'ব সো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ আৰু আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কি কৰিব লাগিব কৈ দিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল Subscribe কৰিবই আৰু ঘণ্টিটো বজাই দিব আমাৰ এখেতে নতুন ৰেচিপি বহুত জানে হে এনে কৈছে আৰু দিয়ক লাজ দিছে আপোনালোকৰ আগত ইমানো নাজানো আৰু একচুৱেলি টেষ্টি বনায় মই বাহিৰত নাখাওঁ একচুৱেলি ঘৰতে খাওঁ তো মই মানে এনে কৈছে দে তেল মাৰিছে নহ'লে নিদিম যে বনাই তো ঠিক আছে তেনেহ'লে আজিলৈ ইমানে আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা ষ্টে এট হোম ষ্টে ছেফ বাই গুড নাইট Good night.